নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ লং জাম্পৰ ওপৰত এটা ভিডিঅ' আৰু বহুতো বন্ধু বান্ধৱীয়ে কমেণ্ট কৰি আছিলে যে দাদা লং জাম্পৰ ওপৰত ভিডিঅ' লাগে, লং জাম্প অহা নাই, কি কৰোঁ? গতিকে আজি আপোনালোকক আকৌ লৈ আহিছোঁ। আপোনালোকক এই ভিডিঅ'টোত A to Z আপোনালোকক A to Z সকলো বুজাই দিম। আপোনালোকে কি কৰিব লাগিব আৰু কি টিপছ ফ'ল' কৰিব লাগিব আৰু আপোনালোকে কি এক্সাৰচাইজ কৰিব লাগিব সকলো বুজাই দিম। আপোনালোকে মাত্ৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, কাৰণ আপোনালোকে যদি স্কিপ কৰি যদি কাটি চাই যদি কথাখিনি যদি ভালদৰে শুনি নলয় বা বুজি নলয় তেন্তে আপোনালোকৰ সেই লং জাম্প একেই হ'ব, আকৌ নাহিব, মানে তেনেকুৱাই হৈ থাকিব। গতিকে আপোনালোকে ভালদৰে চাওক আৰু ভালদৰে আপোনালোকে শিকি লওক। আপোনালোকে যদি ভালদৰে শিকি লয় আপোনালোকে নাম্বাৰ এটা পাব, আসাম পুলিচত ভাল মাৰ্ক এটা পাব। আপোনালোকে কষ্ট কৰি আছে, যদি ভাল মাৰ্ক এটা পায় আপোনাৰে ভাল লাগিব। গতিকে আপোনালোকে ভিডিঅ'টো ভালদৰে শেষলৈকে চাব, ঠিক আছে? আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুন কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে? তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম কথা হ'ল লং জাম্প কৰিবলৈ আপোনালোকৰ ৱেটটো অলপ কম লাগিব। আপোনালোকৰ যদি ৱেটটো যদি অলপ বেছি থাকে তেন্তে আপোনালোকে লং জাম্প কৰিবলৈ আপোনালোকৰ অলপ প্ৰব্লেম হয়। গতিকে আপোনালোকে ৱেটটো কমাই ল'ব। আৰু ৱেট কেনেকৈ কমাব লাগে মই ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে গৈ ভিডিঅ'টো চাবগৈ, মই ডেছক্ৰিপশ্যনত দি দিম। গতিকে আপোনালোকে প্ৰথম কথাটো গম পালে আপোনালোকৰ ৱেটটো অলপ লছ কৰিব লাগিব। যদি আপোনালোকৰ ৱেটটো যদি বেছি আছে, আপোনাৰ যদি ঠিকে আছে হাইটৰ অনুসৰি মানে ৱেটটো হয়, আপোনালোকৰ যদি হাইটৰ অনুসৰি যদি ঠিকে আছে তেন্তে আপোনালোকৰ ঠিকে আছে। গতিকে টিপছখিনি ফ'ল' কৰিব। বন্ধুসকল, দ্বিতীয়তে আপোনালোকে কৰিব এটা ভিডিঅ', আপোনালোকে লং জাম্প কৰা এটা ভিডিঅ' কৰিব আৰু আপোনালোকে লগৰজনক ক'ব এটা ভিডিঅ' বনাই দিবলৈ, তেওঁ নিশ্চয় বনাই দিব আপোনালোকে। আৰু সেই ভিডিঅ' কৰি আপোনালোকে মানে ৰিলছত বা কিবাহত আপলোড কৰিলে নহয়, আপোনালোকে ভিডিঅ'টো চাব যে মোৰ ক'ত ভুল হৈ আছে। আপোনালোকে তেতিয়া মানে ভিডিঅ'টো চালে ভুলটো আপোনালোকে ধৰা পেলাব পাৰিব। আৰু বেছিভাগ ল'ৰা ছোৱালীয়ে কি কৰে, লাষ্টৰ টাইমত যেতিয়া আপোনালোকে ধৰিছোঁ 30 মিটাৰ আঁতৰৰ পৰা আপোনালোকে দৌৰি আহে আৰু আপোনালোকে লাষ্টত কি কৰে, বেছি ধৰফৰাই দিয়ে। লাষ্টৰ টাইমত আপোনালোকে যেতিয়া 10 মিটাৰ থাকিব তাত যদি ধৰফৰাই দিয়ে আপোনালোকে ক'ৰবাত জাম্প কৰিব পাৰিব। গতিকে আপোনালোকে সেইটো ভুল নকৰিব। আপোনালোকে কি কৰিব, আপোনালোকে ধৰিছোঁ 25-30 মিটাৰ যিমান দূৰৰ পৰা আঁতৰৰ পৰা আপোনালোকে দৌৰি আহে, মানে তাৰপৰা 30 মিটাৰ আঁতৰৰ পৰা আপোনালোকে দৌৰি আহে। আপোনালোকে 30 মিটাৰ আঁতৰৰ পৰা যেতিয়া প্ৰথম 30 মিটাৰটো প্ৰথম 10 মিটাৰ আপোনালোকে 70% স্পীড লগাব। 100ৰ ভিতৰত আপোনালোকে 70% স্পীড লগাব। তাৰপিছত আপোনালোকে যেতিয়া 20 মিটাৰ পাবহি তেতিয়া আপোনালোকে 90% স্পীড লগাব। আৰু আপোনালোকে যেতিয়া লাষ্টৰ 10 মিটাৰটো আপোনালোকে পূৰা 100% স্পীড লগাব লাগিব। আপোনালোকে যদি লাষ্টৰ 10 মিটাৰ যদি ধৰফৰাই দিয়ে ক'ৰ পৰা আপোনালোকৰ জাম আহিব। গতিকে আপোনালোকে 70% স্পীড লগালে, তাৰপিছত 90% লগালে, তাৰপিছত আপোনালোকে 10 মিটাৰটো পূৰা 100ৰ ভিতৰত 100% স্পীডত মাৰিব লাগিব, তেতিয়াহে আপোনালোকৰ জামটো আহিব। আৰু আপোনালোকে এইটো ভুলেই কৰে। গতিকে আপোনালোকে এইটো ভুল যদি কৰে আপোনালোকে ভিডিঅ' কৰি চাব, যদি তেনেকুৱা যদি হৈ আছে আপোনালোকে এইটো ঠিক কৰিব, ঠিক আছে? আপোনালোকে এইটো ঠিক কৰিলেহে আপোনালোকৰ লং জাম্পটো আহিব। লাষ্টৰ মানে এইটো আপোনালোকে ঠিক কৰিব লাগিব। মানে ইয়াত ধৰফৰালে লাষ্টত নহ'ব, আপোনালোকে একেটা স্পীডতে মাৰিবই লাগিব জাম্পটো, তেতিয়াহে আপোনালোকৰ জাম আহিব। আৰু এটা আপোনালোকে ভুল কৰে, সেই ভুলটো আপোনালোকে মোবাইলতে চেক কৰিব পাৰিব, মানে মোবাইলত চাব লাগিব, তেতিয়াহে আপোনালোকে গম পাব। আৰু আপোনালোকে মোবাইলত চাব যে কেনেকুৱাকৈ মানে যেতিয়া আপোনালোকে ইয়াৰ পৰা এই টেক অফ বৰ্ড বা লাইনৰ পৰা আপোনালোকে জাম্প কৰে, ওপৰত উৰে, আপোনালোকে তেতিয়া চাব যে আপোনালোকৰ মাথাটো তললৈ হৈ আছে নেকি, মানে তললৈ ডাউন কৰি আছে নেকি। আপোনালোকে যদি ডাউন কৰি থাকে আপোনালোকে তলতে পৰিব, মানে ওচৰত পৰিব। আপোনালোকে সদায় মানে আগলৈ চাই জাম্প কৰিব লাগে। কিবা সেইকাৰণে মানে টাৰ্গেট এটা দি ল'ব, বগা দাগ এটা দি ল'ব পাৰে। আপোনালোকে ধৰি লৈছোঁ আপোনালোকে যদি এতিয়া 15 ফুট 16 ফুট যদি জাম্প কৰে তেন্তে আপোনালোকে বগা দাগটো 18 মানত দি ল'ব। 16ত মাৰিলে আপোনালোকে 18 মানত দি দিব। আপোনালোকে তেতিয়া সেয়াত পৰিবলৈ চাব, মানে সেই বগা দাগটোত আপোনালোকে পৰিবলৈ চাব। মানে কিবা আগত বস্তু এটা থাকিলে মানে টাৰ্গেট এটা হৈ যায়। গতিকে আপোনালোকে সেইটোতে টাৰ্গেট ল'ব, মই তাতে পৰিম বুলি। তেতিয়া আপোনালোকে আগলৈও চোৱা হ'ব আৰু আপোনালোকে টাৰ্গেট এটা পাব। প্ৰেক্টিছত দি ল'ব, মানে তেতিয়া আপোনালোকে প্ৰেক্টিছ এনেকৈ কৰিব, দি ল'বই লাগিব। কাৰণ আপোনালোকে তেতিয়া হেৰিয়ত একো নাই, যেতিয়া আপোনালোকে ফাইনেল যেতিয়া মাৰিব আসাম পুলিচ ইণ্টাৰভিউত মাৰিব ডাইৰেক্ট, মানে আপোনালোকৰ যদি ইয়াত আহি যায় যদি 18 ফুট তাতো আহিবই। গতিকে আপোনালোকে ইয়াত প্ৰেক্টিছ কৰোঁতে বগা দাগটো দি ল'ব। আপোনালোকে মানে কিছুমানে ক'ব পাৰে ন, তাতনো বগা দাগ দিবলৈ ক'ত পাম, চিন দিবলৈ ক'ত দিব, তেনেকৈ ক'ব পাৰে। সেইকাৰণে কৈছোঁ আপোনালোকে প্ৰেক্টিছত একো নাই, প্ৰেক্টিছটো কৰক, প্ৰেক্টিছটো কৰিবই লাগিব। এনেকুৱা মানে কিছুমান পদ্ধতি লৈ কৰিব লাগিব। আৰু আপোনালোকে এই দুটা বস্তু আপোনালোকে মোবাইলত চেক কৰিব, আপোনালোকৰ মানে ক'ত ভুল হৈ আছে, কি ভুল হৈ আছে, আপোনালোকে দৌৰোঁতে কেনেবাকৈ ভুল হৈ আছে নেকি। আৰু আপোনালোকে যেতিয়া উৰিব আপোনালোকে চেক কৰিব মোবাইলত। অকল 3 নম্বৰতে আপোনালোকে এইটো ভুল নকৰিব, আপোনালোকে গোটেই ভৰিটো মানে আপোনালোকে গোটেই তলুকাখন পেলাই দৌৰি নাহিব। যেতিয়া আপোনালোকে 30 মিটাৰ আঁতৰ পৰা যেতিয়া আপোনালোকে মানে জাম্প কৰিবলৈ দৌৰি আহিব তেতিয়া আপোনালোকে ধপধপাই নাহিব, গোটেই তলুকাখন পেলাই পিনে এনেকৈ যদি আহে তেন্তে আপোনালোকে ইয়াত জাম্প নহ'ব। গতিকে আপোনালোকে ট'ৱেদি আহিবলৈ চাব। বহুতো ল'ৰা ছোৱালী মানে এইটো ভুল হয়, সেইকাৰণে আপোনালোকক কৈছোঁ আপোনালোকৰ যদি এইটো ভুল হৈছে আপোনালোকে এইটো ভুল শুধৰাই লওক, তেতিয়াহে আপোনালোকৰ জাম্পটো আহিব। গোটেই মানে তলুকাখনে যদি পেলাই আহে আপোনালোকে দৌৰটো কৈছোঁ আপোনালোকক, মানে গোটেই ভৰিটো পেলাই পিনে নদৌৰিব। গোটেই ভৰিটো পেলাই পিনে দৌৰিলে আপোনালোকৰ ভাগৰ লাগিব আৰু মানে
পাৱাৰটো বহুত বেছি লাগিব গতিকে আপোনালোকে এইটো কথা আপোনালোকৰ যদি ভুল হৈ আছে আপোনালোকে এইটো শুধৰাই ল'ব ঠিক আছে বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাওক আপোনালোকে এনেকৈ মানে গোটেই মানে ভৰিটো পেলাই নদৌৰিব আপোনালোকে ট'ৱেদি ৰানিং কৰি আহিব বন্ধুসকল আপোনালোকক আগতেও কৈছোঁ মই আপোনালোকে যদি মানে নৰ্মেল জাম্প কৰাতকৈ যদি আপোনালোকে যদি ভৰি হাত যদি ওপৰত অলপ চলাই দিব পাৰে ভৰি হাত যদি ওপৰত অলপ মাৰি দিব পাৰে এনেকৈ আপোনালোকৰ লং জাম্প আপোনালোকৰ 2 ফুট 1 ফুট হ'লেও আপোনালোকৰ বেছি আহিবই যদি আপোনালোকে 16 ফুট মাৰি আছে যদি ভৰি হাত যদি ওপৰত চলাই দিব পাৰে তেন্তে আপোনালোকৰ 1 ফুট 2 ফুট হ'লেও আপোনালোকে বেছি মাৰিব পাৰিবই গতিকে আপোনালোকে এইটো কৰিব এই মানে ওপৰত ভৰি হাত চলাই চাইকেলিং বুলি কয় চাইকেলিঙৰ ভিডিঅ' চাইকেলিং কেনেকৈ কৰিব লাগে মই ভিডিঅ' বনোৱা আছে ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে গৈ সেইটো চাইকেলিঙৰ ভিডিঅ' চাই ল'ব যিবিলাকৰ মানে চাইকেলিং অহা নাই ঠিক আছে আৰু এটা মানে আপোনালোকে হাই কৰিব পাৰে আপোনালোকে স্পাইক পিন্ধি মাৰিব পাৰে আপোনালোকে যদি স্পাইক পিন্ধি মাৰে তেতিয়া আপোনালোকে 1 ফুট হ'লেও আপোনালোকে বেছিকৈ যাব 1 ফুট 2 ফুট হ'লেও আপোনালোকে মানে স্পাইক পিন্ধি মাৰিলে আপোনালোকৰ বেছিকৈ যাব আপোনালোকে এইটো কৰিব পাৰে যদি স্পাইক আছে বৰ দামী স্পাইক নালাগে অলপ কম দামী হ'লেও আপোনালোকে পিন্ধি আপোনালোকে জাম্প কৰিব পাৰে স্পাইক পিন্ধি ইণ্টাৰভিউত বহুতে শুধি থাকে আৰু স্পাইক পিন্ধি জাম্প কৰিব দিব নাই বুলি দৌৰ মাৰিব দিব নাই বুলি ইণ্টাৰভিউত স্পাইক পিন্ধি আপোনালোকে জাম্প কৰিব পাৰিব আপোনালোকে দৌৰিব পাৰিব আপোনালোকে আৰু 100 মিটাৰ মাৰোঁতে আপোনালোকে এটা কথা কৈ দিছোঁ আপোনালোকে এতিয়াতো বৰষুণ দিনত হ'ব গতিকে মানে বোকা হৈ থাকিব আপোনালোকে যদি বোকা হয় তেন্তে আপোনালোকে স্পাইক পিন্ধি আপোনালোকে দৌৰিব পাৰে তেতিয়া স্পাইক পিন্ধি যদি মাৰে নাই তেতিয়া আপোনালোকৰ ভৰিত গ্ৰিপ থাকিব আপোনালোকে গ্ৰিপ পাব আপোনালোকৰ স্পীডটো মানে কণ্ট্ৰল থাকিব মানে ভৰিত নহ'লে স্লিপ খাব ন এতিয়া বোকা দিনত স্লিপ খাই যাব গতিকে আপোনালোকে স্পাইক পিন্ধি আপোনালোকে দৌৰিব পাৰে বন্ধুসকল আপোনালোকে ইণ্টাৰভিউত এইটো ভুল নকৰিব যে মানে বহুতো ল'ৰা ছোৱালীয়ে এইটো ভুল কৰে কি কৰে 3বাৰ আছাম পুলিচ ইণ্টাৰভিউতে হওক বা কামাণ্ডো ইণ্টাৰভিউতে হওক 3বাৰ চান্স দিব আপোনালোকক 3বাৰ চান্সটো এনেই নেহেৰাব আপোনালোকৰ যদি ষ্টেপ নিমিলে আপোনালোকৰ লং জাম্পটো বেছি নাযাব গতিকে ষ্টেপ যদি নিমিলে আপোনালোকে ৰখি যাব যদি আপোনালোকৰ ষ্টেপ নিমিলে এনেকৈ দৌৰি আপোনালোকে পাৰ হৈ নিদিব যদি এবাৰ যদি এনেকৈ দৌৰি পাৰ হৈ দিয়ে আপোনালোকৰ 2বাৰ চান্স থাকিব গতিকে সেইটো এটা চান্স এনেই গ'ল গতিকে আপোনালোকৰ যদি নিমিলে আপোনালোকে চিনডাল নপাওঁতে আপোনালোকে ৰখি যাব আপোনালোকৰ যদি ৰখি যায় আকৌ মাৰিব দিব আমাক মানে তেতিয়া সেনেকৈ মাৰিব দিছিলে যদি চিনডাল পাৰ নহওঁ আকৌ এবাৰ মানে চান্সটো দিয়ে আপোনালোকে শুনি ল'ব মানে মই লং জাম্প কৰাৰ আগত মানে যদি চিনডাল পাৰ নহওঁ আকৌ মানে চান্স দিবনে নিদিয়ে মাৰিবলৈ তেনেকৈ আপোনালোকে শুনি পিনে আপোনালোকে সেইটো কৰিব ঠিক আছে আপোনালোকে এনেই মানে চান্স কেইটা নকৈ থাকিব আপোনালোকে এইটো ভুল নকৰিব মানে এনেই যদি পাৰ হয় তেতিয়া আপোনালোকৰ চান্স এনেই গ'ল গতিকে ইণ্টাৰভিউ ইমান কষ্ট কৰি আছে ভালকৈ দিব ভালকৈ জানি ল'ব কেনেকৈ কি কৰিব লাগে আপোনালোকে জানি বুজি এবাৰ ইণ্টাৰভিউ বছৰ ধৰি এবাৰে আহিব আপোনাৰ হাতত চান্স মাত্ৰ এবাৰে আহিব গতিকে সেই চান্সটো আপোনালোকে নেহেৰাব গতিকে ভালদৰে কৰিব যি কৰে বিন্দাছ কৰিব কুল মাইণ্ডত কৰিব আৰু ভালকৈ কৰিব ভালকৈ জানি বুজি কৰিব ঠিক আছে বন্ধুসকল আপোনালোকে আৰু এটা ভুল কৰে সেই ভুলটো হৈছে আপোনালোকে যেতিয়া জাম্প কৰি যেতিয়া লেণ্ডিং দিয়ে আপোনালোকে লেণ্ডিং দিলে আপোনালোকে যদি পৰি যদি এনেকৈ যদি হাতখন ইয়াত পৰি যদি পিছলৈ যদি হাতখন দি দিয়ে আপোনালোকৰ মাৰ্কটো নিজে ডাউন হৈ যাব মানে আপোনালোকে কম মাৰ্ক পাব আপোনালোকে য'ত হাতখন পৰে টোপাই ধৰিব মানে সেইকাৰণে লেণ্ডিংটো সদায় আগত দিব আগলৈ যাব যেনেকৈ পৰক আগলৈ যাব মানে পিছলৈ আহিলে আপোনালোকৰ লছ নিজেই গতিকে আপোনালোকে এইটো কথা মন কৰিব হাতখন পিছফালে কেতিয়া নিদিব মানে বহুত ল'ৰা ছোৱালী মানে দিয়ে গতিকে মই দেখিছোঁ আমাৰ লগতে বহুতো ল'ৰা ছোৱালী সেনেকৈ মাৰটো খাইছে পিছত হাতখন দি দিয়াৰ কাৰণে পিছৰ পৰা জোখে বন্ধুসকল এতিয়া আপোনালোকক 5টা এক্সাৰচাইজ কৰি দেখাম কি এক্সাৰচাইজ কৰিব লাগে আৰু প্ৰথম এক্সাৰচাইজটো হৈছে আপোনালোকে 10-15 মিটাৰ আঁতৰৰ পৰা আহিব দৌৰি আহিব আৰু আপোনালোকৰ যিটো ভৰিত জাম্প কৰে মানে যিটো ভৰি আপোনালোকে জাম্প কৰে যিটো ভৰিত আপোনালোকৰ পাৱাৰ আছে আপোনালোকে সেইটো ভৰি আপোনালোকে জাম্প কৰিব এতিয়া আপোনালোকক মই কৰি দেখাম ফাৰ্ষ্ট এক্সাৰচাইজটো আপোনালোকে বহুত দূৰত পৰিব বুলি কথা নাই নৰ্মেলকৈ মানে জাম্প কৰিব আপোনালোকে মানে যিমান দূৰ নৰ্মেলকৈ মাৰিব পাৰে আৰু বন্ধুসকল ছেকেণ্ড এক্সাৰচাইজটো আপোনালোকে টেকআপ বৰ্ড বা আপোনালোকে লাইনৰ পৰা আপোনালোকে কি কৰিব জাম্প কৰিব মানে জেগাৰ পৰা জাম্প কৰিব আপোনালোকক কেনেকৈ কৰিব লাগে আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে জাম্পটো কৰোঁতে আপোনালোকে হাইট ল'ব মানে হাইট লৈ ওপৰলৈ জাম্প কৰিব অলপ ওপৰলৈ জাম্প কৰি পিনে আগলৈ যিমান পাৰে আগলৈ পৰিব ঠিক আছে সেইটো ফক জাম্প বুলি কয় আপোনালোকে যিমান হাইট লৈ মানে পাৰে ওপৰলৈ যাবলৈ চাব আৰু আগলৈ যাবলৈ চাব যিমান পাৰে বন্ধুসকল এইটো আমাৰ 3 নম্বৰ এক্সাৰচাইজ ছিংগল লেগ শ্বুটিং আপোনালোকে মানে যোনটো ভৰিয়ে জাম্প কৰে আপোনালোকে সেইটো ভৰিয়ে ছিংগল লেগ শ্বুটিং কৰিব মানে এক্সাৰচাইজটো কৰিব 5টা 6টা ছেট কৰিব এইটো আমাৰ 4 নম্বৰ এক্সাৰচাইজ হয় এই এক্সাৰচাইজটো আপোনালোকে 3টা ছেট কৰিব আৰু প্ৰত্যেকটো ছেটত আপোনালোকে 15-20 বাৰকৈ এনেকৈ আপোনালোকে জাম্প কৰিব বন্ধুসকল এইটো হৈছে আমাৰ 5 নম্বৰ এক্সাৰচাইজ এইটো টাক জাম্প হয় আপোনালোকে টাক জাম্প 20 বাৰ কৰিব 20 বাৰকৈ কৰিব আপোনালোকে 2টা ছেট কৰিব মানে আপোনালোকে টাক জাম্প কৰিলে ভৰিত বহুত বেছি পাৱাৰ আহে গতিকে পাৱাৰ আহিলে আপোনালোকে জাম্প কৰিব পাৰিব গতিকে আপোনালোকে এইটো কৰিব 20 বাৰকৈ
বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু আপোনালোকক যিখিনি আজি টিপছ দিলোঁ আৰু আপোনালোকক যিখিনি কথা ক'লোঁ আৰু যিখিনি এক্সাৰচাইজ কৰি দেখালোঁ আপোনালোকে ভালদৰে ফ'ল' কৰিব। আপোনালোকক 100% গেৰাণ্টি দি গৈছোঁ আপোনালোকৰ লং জাম্প আহিবই। কিন্তু আপোনালোকক অকল ভিডিঅ'টো চাই পিনে থৈ দিলে নহ'ব, আপোনালোকে কামখিনিও কৰিব লাগিব। ঠিক আছে বন্ধুসকল, আজিলৈ বাই তেন্তে জয় আই অসম।